নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে বঙাইগাঁও জিলাৰ ৰাজনৈতিক প্ৰেক্ষাপট। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰচৰাত দেখা গৈছে ক্ষোভ আৰু বিদ্ৰোহ। অভয়াপুৰীৰ পিছতে এবাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিত আৰম্ভ হৈছে ৰাজনৈতিক বিদ্ৰোহ। এই সন্দৰ্ভত সাংবাদিক খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছে। নিশ্চিতভাৱে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশেষকৈ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ যি মিত্ৰজোঁট সেই মিত্ৰজোঁটত নিমিলা অংক দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব যে বিশেষকৈ অভয়াপুৰী বিধানসভা সমষ্টিত ভূপেন্দ্ৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পিছত টিকেট প্ৰদান কৰাব বুলি যিহেতু ইতিমধ্যে নিশ্চয়তা হৈছে, তাৰ পিছত কিন্তু বিজেপি কৰ্মীসকল কিন্তু এই মুহূৰ্তত ভিতৰে ভিতৰে উমি জুই জ্বলি আছে। আৰু বিশেষকৈ সৃজনগ্ৰাম সমষ্টিলৈ একে ঘটনা ঘটিছে, কাৰণ ইতিমধ্যে সৃজনগ্ৰাম সমষ্টি অসম গণ পৰিষদক দিব বুলি নিশ্চিত হৈছে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ যোগীঘোপা আঞ্চলিকৰ যি এই কাৰ্যালয় আছে, সেই কাৰ্যালয়ত এই ধৰণে যিসকল কৰ্মীসকল লগ লাগিছে, প্ৰায় 3টা মণ্ডলৰ ইয়াত লগ লাগিছে। মই পোনে যোগীঘোপা মণ্ডল বিজেপিৰ সভাপতিগৰাকী আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছো, বিশেষকৈ যিহেতু নিৰ্বাচন দিন চমু চাপি আহিছে, এই মুহূৰ্তত ক'ব লাগিব আপোনালোকৰ আৰু অসম গণ পৰিষদৰ লগত যিটো মিত্ৰজোঁট আছে কিন্তু নিমিলা অংক চলি আছে, কি ক'ব? আচলতে নিমিলা অংকৰ একো নাই। আচলতে আমাৰ এটা আৱেগ হ'ল কি, আমাৰ ইমান দিনৰ পৰা যিখিনি আমাৰ কাৰ্যকৰ্তা আছে বিজেপিৰ, বহুত আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা আছে, সেই কাৰ্যকৰ্তাখিনি ইমান ধুনীয়াকৈ দলটো তুলি তালি ডাঙৰ কৰিল, আৰু আজি হঠাৎকৈ এজন ওপৰৰ পৰা প্ৰেছত লেণ্ড কৰিল আৰু আহি আমাৰ বিজেপি টিকেটখন ল'ল। তো ঠিক তেনেদৰে আমি আগন্তুক যেনেকৈ কাম কৰিম আৰু কি ইমান উৎসাহ লৈ কাম কৰিম। আমি ইমান কষ্টকৈ দিন ৰাতি একাকাৰ কৰি আমি দলৰ কাৰণে কাম কৰোঁ। তো শেষত গৈ আজি যি আমি পালোঁ বা কি পালোঁ কি হেৰালোঁ গোটেই ৰাইজে গম পাল। তো সেই আমি যিহেতু 3টা সমষ্টি, এটা সমষ্টি বিজেপিক দিল যদিও সেই একে আমাৰ এজিপিৰ পৰা আহি এজন টিকেটখন লৈ ল'ল। তো আমাৰ যেতিয়া আমি এটা আমাৰ দাবী 3টা সমষ্টিত আমাৰ বিজেপি কৰ্মীখিনিক আমাক অন্তত এটা সৃজনগ্ৰাম সমষ্টিটো আমাক লাগে। আমাৰ এইখিনিয়ে দাবী, আমাক একো নালাগে। বিজেপি হিচাপে আমাক এটা সমষ্টি লাগে। 3টা সমষ্টিত যেনেকৈ নহওক, যদিও তেখেতে আহি আমাৰ গিৰবখন পিন্ধিলে, কিন্তু মানুহজনটো এজিপি। আমি ইমান দিন দলৰ কাম কৰি আমি কি পালোঁ? তো সেইখিনি আমাৰ মনত এটা কি আছে, সংখ্যা আছে। তে আগন্তুক আমাৰ এই সমষ্টি সৃজনগ্ৰাম সমষ্টি আমাক বিজেপিৰ কাৰণে লাগে, আমাক বিজেপি লাগে বা যিখিনি। মই আপোনাৰ পৰা জানিব বিচাৰিছো যে বঙাইগাঁও জিলাত বিজেপিৰ বিধায়ক পদত প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোগ্য প্ৰাৰ্থী নাই নেকি, যাৰ কাৰণে অগপৰ পৰা হায়াৰ কৰি আনি বিজেপিত যোগদান কৰিব লগা হ'ল? নহয়, আমাৰ দলত বহুত যোগ্য প্ৰাৰ্থী আছিল, কিন্তু ষ্টেটৰ নেতৃত্বত কি কৰিলে আমি গম নাপালোঁ। কিন্তু আজি ইয়াতে আমি একগোট হৈছোঁ, আমাৰ সৃজনগ্ৰাম সমষ্টিৰ 3টা মণ্ডল সভাপতি, লগতে মণ্ডলৰ বিষয়ববীয়াসকল। আমি আশাবাদী যি বঙাইগাঁৱত আৰু অভয়াপুৰীত যিটো হ'ল, সেইটো হ'লে আৰু আমি কৰাৰ উপায় নাই। কিন্তু আমাৰ সৃজনগ্ৰামখন যাতে আমাৰ বিজেপি দলক দিয়ে, এইটো আমি আশাৰে আছোঁ আৰু অনুৰোধ কৰিছোঁ ওপৰত, যাতে আমাৰ সৃজনগ্ৰাম সমষ্টিখন অন্তত আমাৰ দলীয় মানুহ এজনক দি আমাক কৰ্মীবিলাকক যাতে উৎসাহ কৰে। খাদেমুল হুছেইন, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই প্ৰতিবেদন আগবঢ়োৱাৰ বাবে। আপত্তি কৰা নাই, আমি আপত্তি